ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৫ নং পাঠত থকা পানী নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। নৈ, বিল, জান-জুৰি, নলী, নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে নৈ, বিল, জান-জুৰি, নলী, নাদ আদিৰ উপৰি পানী বায়ুৰ লগত, জীৱৰ দেহত, মাটিৰ তলত, শাক-পাচলিত, ফল-মূলত, পাহাৰত, সাগৰ মহাসাগৰ আদিত থাকে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে উত্তৰ দিয়া। ক, আমি পানী ক'ত ক'ত পাওঁ? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে আমি পানী নৈ, বিল, জান-জুৰি, নলী, নাদ, নলৰ মুখ আদিত পাওঁ। খ, পানী কি কি অৱস্থাত থাকে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পানী জলীয়া, গোটা আৰু গেছীয় অৱস্থাত থাকে। গ, পানী উতলিলে কেনে শব্দ হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পানী উতলিলে বক বক শব্দ হয়। পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পাহাৰৰ পৰা পানী বাগৰি আহিলে কুল কুলকৈ শব্দ হয়। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে মই য'তেই থাকোঁ তাৰে আকাৰ লওঁ। পাত্ৰটোত পানীয়ে কি কি আকাৰ লোৱাৰ কথা কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পানী যি পাত্ৰত থোৱা হয় সেই পাত্ৰতে আকাৰ লয়। প্ৰকাণ্ড পাত্ৰত থ'লে প্ৰকাণ্ড আকাৰ আৰু ক্ষুদ্ৰ পাত্ৰত থ'লে ক্ষুদ্ৰ আকাৰ লোৱাৰ কথা কৈছে। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা। ইপিনে শব্দ, ইপিনে অৰ্থবোৰ আমি লিখিব লাগিছিল, মই ইয়াতে লিখি দিছোঁ। যেনেকৈ শব্দবোৰ দিয়া আছে আকাৰ, সূক্ষ্ম, ছিদ্ৰ, তেনেকৈ আকাৰ ইয়াৰ অৰ্থ হ'ব আকৃতি বা গঠন। সূক্ষ্ম মানে অতি ক্ষুদ্ৰ বা সৰু, ছিদ্ৰ বিন্ধা, ঠিক তেনেদৰে অবিৰাম মানে নেৰা নেপেৰা, সুৰুঙা মানে বিন্ধা বা ফুটা, ধৰা মানে পৃথিৱী বা ধৰণী। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, পানী ভাৱ হৈ ক'লৈ যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পানী ভাৱ হৈ আকাশলৈ যায়। খ, পানী বৰষুণ হৈ ক'লৈ নামি আহে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পানী বৰষুণ হৈ ধৰালৈ অৰ্থাৎ পৃথিৱীলৈ নামি আহে। তাৰপাছত কেইষাৰিমান বাক্য দিয়া আছে, আমি ইয়াক পঢ়ি লওঁ। লীনাই কথাবোৰ সূক্ষ্মভাৱে বিবেচনা কৰে। শৰৎকালত লক্ষ্মী পূজা পালন কৰা হয়। সংগ দোষত মানুহ বেয়া হয়। তাৰপিছত দিয়া আছে যে তেজপুৰত বাণ ৰংগমঞ্চ আছে। তেনেকৈ এই 4টা বাক্য দিয়া আছিল। তোমালোকেও এনেদৰে পঢ়িবা এইবোৰ। বাক্য ৰচনা কৰা। অবিৰাম, ৰমেনে অবিৰাম লিখা পঢ়া কৰে। ঠিক তেনেকৈ জান-জুৰিৰ পৰা পানী আহি মানুহৰ ক্ষতি কৰিছে। ঠিক তেনেকৈ এই বাকীবোৰো কুল কুল, সুৰুঙা, ছিদ্ৰ এই শব্দবোৰ ব্যৱহাৰ কৰি মই ইয়াতে বাক্য ৰচনা কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। জানো আহা বুলি দিয়া আছে। তাৰপাছত ক, পাহাৰৰ পৰা পানী কুল কুলকৈ বৈ আহিছে। খ, গছৰ পাতৰ পৰা পানী টপ টপকৈ পৰিছে। ক বাক্যত পানী পাহাৰৰ পৰা বৈ আহিছে এই ক্ষেত্ৰত কুল কুল শব্দ ব্যৱহাৰ কৰা হৈছে। সেই একেদৰে খ বাক্যত পানী গছৰ পাতৰ পৰা পৰিছে এই ক্ষেত্ৰত টপ টপ শব্দ ব্যৱহাৰ কৰা হৈছে। সেইদৰে নিজৰাৰ পৰা পানী বৈ আহিলে জিৰ জিৰ শব্দ হয়। ভেটা ভাঙি পানী বৈ গ'লে হৰ হৰ শব্দ হয়। কোনো বস্তু বা প্ৰাণীয়ে যি কোনো কাৰ্য কৰোঁতে বিশেষ ধৰণৰ ধ্বনি সৃষ্টি কৰে, সেই ধ্বনি অনুকৰণ কৰি কোৱা বা লিখা শব্দবোৰক ধ্বন্যাত্মক শব্দ বা অনুকাৰ শব্দ বোলে। ইয়াত দিয়া আছে যে অনুকাৰ শব্দ জানো আহা। কাউৰীৰ কা কা, ঘড়ীৰ টং টং, বতাহৰ হুৰ হুৰণি, ভোমোৰাৰ গুণ গুণ, চিকাৰ চিক চিক, তেনেদৰে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কাষৰ দুলিৰ পৰা শব্দ আনি মিলাই লিখা। মই ইয়াতে মিলাই দিছোঁ। এইটো এটা দুলি হয়, ইয়াতে কিছুমান শব্দ দিয়া হৈছে। এই শব্দবোৰৰ লগত এই বাক্যবোৰৰ মিল আছে। ক, দুৱাৰ খিৰিকী বতাহত বন্ধ হ'লে তেতিয়া কি কৰিব? কেৰ কেৰ। তো সেইকাৰণে মই কেৰ কেৰৰ লগত মিলাই দিছোঁ। খটো চাইছোঁ, বতাহত বাহে বাহে ঘঁহনি খালে সেইটো হ'ব মেৰ মেৰ। গ, বেল বাজিলে সেইটো হ'ব টং টং।
ঠিক তেনেদৰে মই বাকীবোৰো কৰি দিছোঁ। তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাতটোত পানীয়ে নিজৰ বিষয়ে কৈছে, বেলিয়ে নিজৰ বিষয়ে ক'লে কেনেদৰে ক'ব লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মোক তোমালোকে দিনৰ আকাশত পোহৰ দি থকা দেখা পোৱা নহয়নে? মই থাকোঁ আকাশত, মোক তোমালোকে ৰাতিপুৱা উঠিলে দেখা পাবা মোৰ ৰং কেনেকুৱা। মোৰ পোহৰত জীৱ জন্তু, গছ গছনি, মানুহ সকলো সাৰ পায়। বৰষুণ হ'লে মই মেঘৰ তলত লুকাই থাকোঁ। ঠিক তেনেদৰে মই ইয়াতে লিখি দিছোঁ, তোমালোকে এইবোৰ লিখি ল'বা ভিডিঅ'টো ৰখাই পেলাই। তাৰ পাছত দিয়া আছে যে পানীৰ লগত মেটেকা শব্দ যোগ হৈ পানী মেটেকা হ'ল। এই ধৰণে পানী শব্দৰ লগত যোগ হোৱা আন কেইটামান শব্দ জানো আহা। যেনেকৈ পানী পিঠা, পানী টেঙা, পানী ভাত, পানী মিঠৈ, পানী পৰুৱা, পানী হিলৈ, পানী জুৱলি, পানী কাউৰী। ঠিক তেনেদৰে ইয়াতে লিখা আছে, তোমালোকে এইবোৰ পঢ়ি ল'বা। ইয়াৰ বাহিৰে তোমালোকে নিজ নিজ ঠাইত ব্যৱহাৰ হোৱা এনেধৰণৰ শব্দবোৰ বিচাৰি লিখা। তো তোমালোকে এইবোৰ লিখিবা। তাৰপাছত কৈছে যে ছবিখন পৰ্যবেক্ষণ কৰা। পৰ্যবেক্ষণ মানে চোৱা, ছবিখন চাব দিছে। ইয়াত কি কি আছে আমি দেখা পাইছোঁ, পাহাৰ, বৰষুণ দি আছে, ওপৰত ডাৱৰ আছে, নহয় জানো? তো এইবোৰ আমি ছবিখন পৰ্যবেক্ষণ বা চালে দেখা পাওঁ। তাৰপিছত কৈছে যে ছবিখনৰ আধাৰত তলৰ বাক্যশাৰীৰ ভাৱ বহলাই লিখা। ভাৱ হৈ আকাশলৈ উৰোঁ, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰোঁ। ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মানে এইটো ভাৱ বহলাই লিখিলে হ'ব যে পানী নৈ, বিল, জান জুৰি আদি সকলোতে পোৱা যায়। সূৰ্যৰ তাপত পানী ভাৱ হৈ আকাশলৈ উৰি যায়। ভাৱবোৰ আকাশত গৈ মেঘৰ সৃষ্টি কৰে আৰু তাৰ পিছত বৰষুণ আকাৰে পুনৰ ধৰালে ঘূৰি আহে। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে কিছুমান বৃত্তি পানীৰ লগত জড়িত হৈ আছে। ছবি চাই সেইবোৰ কোৱা। কিছুমান বৃত্তি কি পানীৰ লগত জড়িত হৈ আছে। পানী মানেতো জানাই তোমালোকে, আৰু বৃত্তি মানে কোনো এজন ব্যক্তিয়ে যি কাম কৰি তাৰ পৰিয়ালটোক পোহপাল দিয়ে। ইয়াতে প্ৰথমতে দেখা পাইছোঁ আমি এই মানুহজনে বা ব্যক্তিজনে মাছ মাৰিছে। তেখেতৰ বৃত্তিটো হ'ল মাছ মৰা, আৰু এই ব্যক্তিজনে কি কৰিছে, ইয়াতে মাছ বিক্ৰী কৰিছে। তাৰপিছত এই বৰফবোৰতো পানীৰ পৰাই হয়, তো এই ব্যক্তিজনে বৰফ বা আইচক্ৰীম বিক্ৰী কৰে। তাৰপিছত এই ব্যক্তিজনে গাখীৰ বিক্ৰী কৰে। তাৰপিছত এই ব্যক্তিজনে কলহ এটাত কিবা এটা লৈ গৈছে নাৱত, আৰু এই ব্যক্তিজনে নাৱতে কি কৰে, নাওখন চলায়, মানে ইটো পাৰৰ মানুহ সিটো পাৰলৈ লৈ যায়। এনেকৈ তোমালোকে এইবোৰ চাই ক'ব পাৰিবা। তাৰপিছত দিয়া আছিল যে সাঁথৰ ভাঙা। ক, টোপ টোপ টোপলি, পানী পালে মুকলি। ইয়াৰ উত্তৰত হ'ব চকু। ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি, সেইটো হ'ব জিভা। তাৰপিছত জানো আহা বুলি দিয়া আছে যে বৰ্তমান সময়ত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ আৰু গভীৰ নলী নাদ বহুৱাৰ ফলত ভূগৰ্ভৰ পানীৰ স্তৰ ক্ৰমান্বয়ে তললৈ নামিছে। সেইবাবে মানুহৰ খোৱা পানীৰ নাটনি হৈছে। এই নাটনি পূৰাবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰে উদগনিমূলক আঁচনি গ্ৰহণ কৰিছে। স্কুল কলেজ আদিত বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা হাতত লৈছে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে তলৰ খণ্ড বাক্যকেইটাৰ অৰ্থ শিক্ষকৰ পৰা জানি লোৱা আৰু খণ্ড বাক্যকেইটাৰে বাক্য ৰচনা কৰা। ইয়াৰ খণ্ড বাক্যবোৰ আছিল পানীত পৰ, পানী কৰ, পানীৰ তলৰ কাঁইট। এইবোৰৰে আমি বাক্য ৰচনা কৰিব লাগিছিল। মই ইয়াতে কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কি কামত পানীৰ প্ৰয়োজন হয় তাৰ এখন তালিকা কৰা। তো তোমালোকে এইবোৰো ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। মই ইয়াতে লিখি দিছোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।